Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চ্যানেল কেৰিয়াৰ চামলৈ। আজিৰ এই ভিডিঅ'টিত এখন ইম্পৰ্টেণ্ট এক্সাম ৰিলেটেড নোটিছ শ্বেয়াৰ কৰিব বিচাৰিছো। আৰু এই নোটিছখন আহিছে গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচনৰ পৰা আৰু নোটিছখন ওলাইছে যোৱা 12 আগষ্টত। তো জিএমচিৰ আণ্ডাৰত বা গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচনৰ আণ্ডাৰত যিসকলে মিউনিচিপাল কৰ্পোৰেচন পুলিচ আৰু এছিষ্টেণ্ট চেনিটেৰী ইনস্পেক্টৰ এইকেইটা পোষ্টৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ ৰিটেন টেষ্টটো হ'ব অহা 24 আগষ্টত আৰু এইটো ৰিটেন টেষ্ট মাৰ্চ মাহতে হোৱা কথা আছিল কিন্তু কিবা কাৰণত হয়তো নহল। তো এতিয়া 24 আগষ্টত হেতু ৰিটেন টেষ্ট হ'ব। গতিকে যিসকলে গম পোৱা নাই যিসকলে এই পোষ্টকেইটাত এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে এই নোটিছখন ইম্পৰ্টেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে সিমান যাতে সকলোৱে আপডেটটো পায়। গতিকে গোটেই ডিটেইলছখিনি আমি চাম, সিলেবাছ কি আছে গোটেইখিনি চাম। সকলোকে ৰিকুৱেষ্ট কৰিম যদি চেনেলটোত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো ইয়াত কি লিখা আছে আমি চাওঁ। নোটিছখন ওলাইছে 12 আগষ্টত। তো ইয়াত লিখা আছে যে দ্য ৰিটেন ফৰ বোথ দ্য পোষ্ট উইল বি হেল্ড অন 24 আগষ্ট 2025 সানডে। অহা 24 আগষ্ট দেওবাৰে এই পৰীক্ষাটো হ'ব, মানে অহা দেওবাৰে। তাৰপিছত যিসকল ইলিজিবল কেণ্ডিডেট আছে বা যিসকলে এপ্লাই কৰিছিল আৰু তেওঁলোকৰ এপ্লিকেশ্যন একচেপ্ট হৈছে তেওঁলোকে এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিব পাৰিব। এই যিটো ৱেবছাইট আছে assamrecruitment.online এই ৱেবছাইটটোৰ পৰা ডাউনলোড কৰিব লাগিব আৰু এডমিট কাৰ্ড পাব আপোনালোকে অহা 14 আগষ্টৰ পৰা। গতিকে 14 আগষ্টত নিজৰ মোবাইলৰ পৰা বা কম্পিউটাৰৰ পৰা এই ৱেবছাইটটো লগইন কৰিব, লগইন কৰি পেলাই বা ৱেবছাইটটো খুলি পেলাই তাতে আপোনালোকে এডমিটৰ লিংকটো পাব। তাৰপিছত আৰু সেইমতে এডমিট লৈ পেলাই পৰীক্ষা দিব লাগিব। এডমিট যদি নাপায় বা যদি এডমিট ডাউনলোড কৰিব নোৱাৰে তেতিয়াহ'লে পৰীক্ষা দিব নোৱাৰিব। তাৰপিছত এতিয়া এই পোষ্টকেইটাৰ কাৰণে সিলেবাছ কি আছে সেইখিনি আমি চাম। প্ৰথমতে আছে মিউনিচিপাল কৰ্পোৰেচন পুলিচৰ কাৰণে সিলেবাছ, এইটো দেখিছে। আৰু ইয়াতে আহিব জেনেৰেল ইংলিছ 25 মাৰ্কছ, তাৰপিছত জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটিং টু ষ্টেট অফ আছাম 25 মাৰ্কছ আৰু টোটেল 50 মাৰ্কছৰ ৰিটেন টেষ্ট হ'ব। আৰু ৰিটেন টেষ্টৰ নম্বৰৰ ওপৰত ভিত্তি কৰি বা ৰিটেন টেষ্ট কোৱালিফাই হোৱাৰ পিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ কাৰণে মাতা হ'ব। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ মেজাৰমেণ্টটো ইয়াত দিয়া আছে, এইবিলাক আপোনালোকে চাই ল'ব পাৰিব। ইয়াৰ পিছত আমি চাম চেনিটেৰী ইনস্পেক্টৰৰ কাৰণে কি সিলেবাছ আছে। তো এইখন দেখিছে সিলেবাছ ফৰ ৰিটেন টেষ্ট ফৰ দ্য কণ্টেক্সুৱেল পোষ্ট অফ এছিষ্টেণ্ট চেনিটেৰী ইনস্পেক্টৰ। তো ইয়াতে আহিব ছাবজেক্ট নলেজৰ ওপৰত আহিব। তাৰপিছত জেনেৰেল ইংলিছৰ 30 মাৰ্কছ, জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছ 20 মাৰ্কছ, কোৱান্টিটেটিভ এপ্টিটিউড 10 মাৰ্কছ, বেছিক কম্পিউটাৰ নলেজ 10 মাৰ্কছ, টোটেল 100 মাৰ্কৰ ৰিটেন টেষ্ট হ'ব। পৰীক্ষাটো 2 ঘণ্টাৰ হ'ব, 2 আৱাৰ্ছ ডিউৰেশ্যন, 100টা মাল্টিপল চইচ কুৱেশ্যন থাকিব। আৰু ৰিটেন টেষ্টটো কোৱালিফাই হোৱাৰ পিছত আপোনালোকক 1:5 হিচাপত কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট আৰু পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে ইনভাইট কৰা হ'ব। কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট 25 মাৰ্কছ আৰু পাৰ্চনেল ইণ্টাৰভিউত 25 মাৰ্কছ, টোটেল 50 মাৰ্কছৰ নেক্সট ফেজৰ যিটো ৰিক্ৰুটমেণ্ট প্ৰচেছ সেইখিনি হ'ব। গতিকে যিসকলে এপ্লাই কৰিছিল তেওঁলোকে গুৰুত্ব সহকাৰে নটিছ ডিগ্ৰীখন চাব আৰু চাই পেলাই অহা 24 আগষ্টত পৰীক্ষাটো দিবলৈ আহিব বুলি আশা কৰিলোঁ। আৰু ইয়াতে আমি চাওঁ একচেপ্টেড কেণ্ডিডেটৰ লিষ্টখন দিছে নেকি। তো ইয়াতে জিএমচি ৱেবছাইটত একচেপ্টেড কেণ্ডিডেটৰ লিষ্টবিলাক দিয়া নাই, কিন্তু ৰিজেক্ট হোৱাসকলৰ ইয়াত লিষ্ট দিছে, লিষ্ট অফ ৰিজেক্টেড কেণ্ডিডেটছ ফৰ মিউনিচিপাল কৰ্পোৰেচন পুলিচ। তো ইয়াতে আপোনালোকে চাব পাৰিব ৰিজেক্ট হোৱা লিষ্টত কোন আছে বা কিমান কেণ্ডিডেট আছে। তো এইখিনি হৈছে ৰিজেক্টেড কেণ্ডিডেটৰ লিষ্ট, যিসকলে মিউনিচিপাল কৰ্পোৰেচন পোষ্টৰ কাৰণে এপ্লাই কৰিছিল কিন্তু তেওঁলোকৰ এপ্লিকেশ্যন ৰিজেক্ট হৈছে। আৰু ৰিজেক্ট হোৱাৰ ৰিজনবিলাকো ইয়াত দিয়া আছে, কি কাৰণত ৰিজেক্ট হৈছে। কোনোবা আপাৰ এজ লিমিট ক্ৰছ হৈছে, কাৰোবাৰ এজ প্ৰুফ ডকুমেণ্ট নাই, তাৰপিছত কিছুমানে প্ৰপাৰ ডকুমেণ্ট ছাবমিট কৰা নাই। তো এইবিলাক কাৰণত ৰিজেক্ট হৈছে। আৰু টোটেল কিমান কেণ্ডিডেটছৰ ৰিজেক্ট হৈছে সেইখিনি আমি চাম। তো টোটেল মোৰ দেন 583, ইয়াতে আৰু কেইজনমান কেণ্ডিডেটৰ নাম আছে। তো এই কেণ্ডিডেটখিনিৰ প্ৰায় 590জন কেণ্ডিডেটছৰ ৰিজেক্ট হৈছে অনলি বিকজ অফ ডকুমেণ্ট ইছ্যু বা বিভিন্ন ধৰণৰ ইছ্যুৰ কাৰণে। গতিকে যিসকলে এপ্লাই কৰিছিল তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে জিএমচি ৱেবছাইটত গৈ পেলাই গোটেইখিনি ডিটেইলছ গোটেইখিনি ইনষ্ট্ৰাকশ্যন চাব পাৰিব। চাই পেলাই ইয়াতে আপোনালোকে ৰিক্ৰুটমেণ্টত যাব জিএমচি ৱেবছাইটত গৈ পেলাই। তো ইয়াতে ৰিক্ৰুটমেণ্টত গ'লে গোটেইখিনি আপডেট ইয়াতে আপোনালোকে পাই যাব। তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।